আসাম টাইম 6ৰ সমূহ দৰ্শকক পোনপ্ৰথমে জনাইছোঁ গণেশ পূজাৰ অলেখ শুভেচ্ছা আৰু শুভকামনা। এয়া হৈছে এক সুন্দৰ পৰিৱেশ সৰভোগৰ বেকিনৈৰ পাৰত থকা ঐতিহ্যমণ্ডিত গণেশ মন্দিৰৰ। আৰু ৰাতিপুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ লানি নিচিঙা সোঁত বয় এই বিশেষ ঐতিহ্যমণ্ডিত গণেশ মন্দিৰটোত। আৰু বিগত বছৰৰ দৰে এই বছৰো অতি ধুমধামেৰে এই বিশেষ মন্দিৰটোত গণেশ পূজাৰ আয়োজন কৰে উদ্যোক্তা সমিতিয়ে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত বয় এই বিশেষ মন্দিৰটোত। সকলোৱে ধূপ চাকি জ্বলাই এনেদৰেই পূজা পাতল কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ নাম প্ৰসংগও চলে এই বিশেষ মন্দিৰটোৰ চৌপাশত। আৰু বহুতো ভক্তই আহি পেলাই এনেদৰেই এক সুন্দৰ নান্দনিক পৰিৱেশত তেওঁলোক বিলীন হৈ যায়। কাৰণ কিয় আজি হৈছে গণেশ পূজা আৰু সেইবাবেই দেখি আছে সকলো প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু তেওঁলোকে ধূপ চাকি জ্বলাই পেলাই সেৱা লৈছে। সুন্দৰ এক পৰিৱেশ বিৰাজ কৰিছে এই বিশেষ মন্দিৰটোৰ চৌপাশত। আৰু আপোনালোকক দেখুৱাই আছোঁ সৰভোগৰ বেকিনৈৰ পাৰত থকা ঐতিহ্যমণ্ডিত গণেশ মন্দিৰটোৰ চৌপাশৰ আজি ৰাতিপুৱাৰ ভাগৰ কিছু পৰিৱেশ। আৰু ৰাতিপুৱাৰে পৰা এনেদৰে ভক্তসকলে ধূপ চাকি জ্বলাই পেলাই পূজা পাতল কৰা পৰিলক্ষিত হয়। আৰু সকলোৱে নিজৰ বাবে আপোনজনৰ বাবে ঘৰৰ বাবে এনেদৰেই ধূপ চাকি জ্বলাই পেলাই পূজা আগবঢ়ায়। দেখি আছে আসাম টাইম 6ৰ দৰ্শকসকলে কিছু পৰিৱেশ। আৰু প্ৰতিটো বছৰে এনেদৰেই এই বিশেষ মন্দিৰটোত বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম। আৰু আপোনালোকে দেখা পাই আছে তাৰ কিছু দৃশ্যাংশ, যি দৃশ্যাংশত আপোনালোকে প্ৰত্যক্ষভাৱে জানিব পাৰিছে যে ভক্তসকল আহিছে আৰু তেওঁলোকে ধূপ চাকি জ্বলাই পেলাই এনেদৰে পূজা পাতল কৰা আৰম্ভ কৰিছে। আৰু বিভিন্ন ভক্তই এনেদৰে আহি পেলাই এই বিশেষ মন্দিৰৰ চৌপাশত ভিৰ কৰাৰ পৰিলক্ষিত হৈছে। দেখি আছে আসাম টাইম 6ৰ দৰ্শকসকলে বেকিনৈৰ পাৰত থকা ঐতিহ্যমণ্ডিত গণেশ মন্দিৰৰ আজি বিশেষ পৰিৱেশ। যিহেতুকে আজি গণেশ পূজা সেইবাবেই বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এনেদৰে গণেশ মন্দিৰত পূজা পাতল কৰে বা ধূপ চাকি জ্বলা পৰিলক্ষিত হয়। সৰভোগৰ পৰা বিজয় ৰায়ৰ প্ৰতিবেদন আসাম টাইম 6।